জাগিৰোডৰ দীপৰাঙত বালি মাফিয়াৰ দৌৰাত্ম বন বিভাগৰ নিষেধাজ্ঞাৰ পাছতো চলিছে বালি খনন নিশাৰ ভাগত কপিলি নৈত চলিছে খনন আৰু ডাম্পাৰেৰে অব্যাহত আছে বালি সৰবৰাহ ডাম্পাৰৰ শব্দত অতিষ্ঠ হৈ পৰিছে স্থানীয় ৰাইজ আৰু বালি খননত বাধা দিলেই ভাবুকি প্ৰদানৰো অভিযোগ উত্থাপন হৈছে পাপি বিশ্বাস নামৰ লোকজনৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে অবৈধ বালি খনন বন্ধ কৰাৰ দাবী তুলিছে স্থানীয় ৰাইজে লগতে প্ৰশাসনকো এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে কিন্তু বৰ্তমানেও বন বিভাগ তথা প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে প্ৰশাসন চকুমুদা কুলিৰ ভাওত আছে বন বিভাগৰ নিষেধাজ্ঞাৰ পিছতো এনেধৰণে বৰ্তমানেও চলি আছে বালি খনন আৰু কপিলি নৈত অবৈধভাৱে বালি খনন কৰাক লৈ খৰব হৈ পৰিছে অঞ্চলবাসী অন্তৰ্গত যিটো বালিমহলৰ পাৰ্মিট আছিলে বালিমহল চলি আছিলে সেই পাৰ্মিট চৰকাৰে বন্ধ কৰি দিয়াৰ পিছতো কিছুমান বালি মাফিয়াই অবৈধভাৱে বালি খনন কৰি আছে তাতে আমি সজাগ ৰাইজে প্ৰতিবাদ কৰোঁতে আমাক মাৰিব আহে যোৱা ৰাতি এটা ঘটনা হ'ল ইয়াতে গাড়ী এখন পানী আনলোড কৰি আছিলে কৰি থাকোঁতে মোৰ লগৰ এজনে সুধিছে যে বালি বন্ধ হোৱাৰ পিছতো বালি কেনেকৈ চলি আছে তাৰপিছত পাপি বিশ্বাস বুলি ল'ৰা এজনে বালি মাফিয়া সি মাৰিব আহিছে আমাৰ ঘৰৰ ওচৰত মাৰিব আহিছে ঘৰৰ সন্মুখত মাৰিব আহিছে সেইখিনি সাহস ক'ত পালে ডিপাৰ্টমেণ্টক জনাওঁ আপোনালোকৰ জৰিয়তে যে আপোনালোকে অলপ তদন্ত কৰক আমাৰ মিনিষ্টাৰেও অলপ তদন্ত কৰক বস্তুখিনি অলপ গম লওক আমাক নৈপৰীয়া যিবিলাক ৰাইজ আছে সেই ৰাইজ অতিষ্ঠ হৈ গৈছে গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে জনাওঁ মন্ত্ৰীকো জনাওঁ যাতে আমাৰ ইয়াত জাগিৰোডৰ দীপৰাঙত বালি মাফিয়াৰ দৌৰাত্ম বন বিভাগৰ নিষেধাজ্ঞাৰ পাছতো চলিছে বালি খনন নিশাৰ ভাগত কপিলি নৈত চলিছে খনন আৰু ডাম্পাৰেৰে অব্যাহত আছে বালি সৰবৰাহ ডাম্পাৰৰ শব্দত অতিষ্ঠ হৈ পৰিছে স্থানীয় ৰাইজ আৰু বালি খননত বাধা দিলেই ভাবুকি প্ৰদানৰো অভিযোগ উত্থাপন হৈছে পাপি বিশ্বাস নামৰ লোকজনৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে অবৈধ বালি খনন বন্ধ কৰাৰ দাবী তুলিছে স্থানীয় ৰাইজে লগতে প্ৰশাসনকো এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে কিন্তু বৰ্তমানেও বন বিভাগ তথা প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে প্ৰশাসন চকুমুদা কুলিৰ ভাওত আছে বন বিভাগৰ নিষেধাজ্ঞাৰ পিছতো এনেধৰণে বৰ্তমানেও চলি আছে বালি খনন আৰু কপিলি নৈত অবৈধভাৱে বালি খনন কৰাক লৈ খৰব হৈ পৰিছে অঞ্চলবাসী অন্তৰ্গত যিটো বালিমহলৰ পাৰ্মিট আছিলে বালিমহল চলি আছিলে সেই পাৰ্মিট চৰকাৰে বন্ধ কৰি দিয়াৰ পিছতো কিছুমান বালি মাফিয়াই অবৈধভাৱে বালি খনন কৰি আছে তাতে আমি সজাগ ৰাইজে প্ৰতিবাদ কৰোঁতে আমাক মাৰিব আহে যোৱা ৰাতি এটা ঘটনা হ'ল ইয়াতে গাড়ী এখন পানী আনলোড কৰি আছিলে কৰি থাকোঁতে মোৰ লগৰ এজনে সুধিছে যে বালি বন্ধ হোৱাৰ পিছতো বালি কেনেকৈ চলি আছে তাৰপিছত পাপি বিশ্বাস বুলি ল'ৰা এজনে বালি মাফিয়া সি মাৰিব আহিছে আমাৰ ঘৰৰ ওচৰত মাৰিব আহিছে ঘৰৰ সন্মুখত মাৰিব আহিছে সেইখিনি সাহস ক'ত পালে ডিপাৰ্টমেণ্টক জনাওঁ আপোনালোকৰ জৰিয়তে যে আপোনালোকে অলপ তদন্ত কৰক আমাৰ মিনিষ্টাৰেও অলপ তদন্ত কৰক বস্তুখিনি অলপ গম লওক আমাক নৈপৰীয়া যিবিলাক ৰাইজ আছে সেই ৰাইজ অতিষ্ঠ হৈ গৈছে গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে জনাওঁ মন্ত্ৰীকো জনাওঁ যাতে আমাৰ ইয়াত